বশিষ্ঠৰ বাৰৰ ঘটনাৰ নতুন মূৰ তিনি অভিযুক্তক মুকলি কৰি দিলে আৰক্ষীয়ে অভিযুক্তৰ মন্তব্য লিপিবদ্ধ কৰি এৰি দিলে আৰক্ষীয়ে ঘটনাক লৈ ৰুজু হৈছিল তিনিটাকৈ গোচৰ আৰক্ষীয়ে নিজাববীয়াকৈও গোচৰ ৰুজু কৰিছিল তদন্তকাৰী বিষয়াক প্ৰহাৰৰ অভিযোগতো ৰুজু হৈছিল গোচৰ কিন্তু আৰক্ষীয়ে ৰহস্যজনকভাৱে এৰি দিলে তিনি অভিযুক্তক দেওবাৰে পুৱতি নিশা সংঘটিত হৈছিল ঘটনাটো দা ইকো বাৰত সংঘটিত হৈছিল এই ঘটনা আৰক্ষী কনিষ্ঠবলক প্ৰহাৰ কৰিছিল তিনি যুৱকে এগৰাকী যুৱতীক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল সংঘাত ঘটনাত জড়িত আছিল বাৰখনৰ সত্তাধিকাৰী আৰু কৰ্মচাৰীও অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলিও জনাইছিল আৰক্ষীয়ে ইয়াৰ পিছতো অভিযুক্তক এৰি দিয়াত সৃষ্টি হৈছে ৰহস্যৰ এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক লক্ষ্যজিৎ বৰুৱাৰ সৈতে লক্ষ্য আপোনাৰ ওচৰলৈ আহিছো সবিশেষ তথ্য জানিম আৰক্ষীয়ে প্ৰথমতে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছিল এই তিনি লোকক তাত বাৰৰ মালিক আছিল বাৰৰ কৰ্মচাৰী আছিল কিন্তু কিহৰ কাৰণে আৰক্ষীয়ে এৰি দিবলগীয়া হ'ল আসলতে ঘটনাক্ৰম কি আছিল হসাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আটক কৰা হৈছিল গোচৰ ৰুজু হৈছিল নে হোৱা নাছিল সবিশেষ জানিম আপোনাৰ পৰা লক্ষ্য নিশ্চয়কৈ মঞ্জিত আমি কালিৰ দিনটোত যদি চাব যায় সকলো লোকে গম পায় যে গুৱাহাটীৰ যি বশিষ্ঠ আছে সেই বশিষ্ঠত এখন বাৰ আৰু পাব আৰু সেই বাৰ আৰু পাবখনৰ নাম হৈছে যে ইকো পাব আৰু সেই বাৰখনতে পুৱতি নিশালৈকে কি ধৰণৰ কি হৈ আছিলে ভিতৰ চৰাত আৰু এই ঘটনা সকলো আসলতে অৱগত আৰু আজিৰ তাৰিখত যদি চাব যায় এটা প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী লোকক এতিয়া ন্যায় দিয়াত ব্যৰ্থ হৈছে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এইভাবে যে তেওঁলোকে কালি তিনি অভিযুক্তৰ কথা কৈ থকা হৈছিলে বাৰখনৰ এগৰাকী সত্তাধিকাৰী এগৰাকী বাউন্সাৰ তাৰ লগতে এগৰাকী কৰ্মচাৰীৰ কথা কৈ থকা হৈছিলে গতিকে এই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে সেই কথা স্পষ্ট ভাষাৰে কৈছিলে আৰু কোৱা হৈছিলে যে তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ পোৱা গৈছে আৰু সেই প্ৰমাণৰ ভিত্তিতে তেওঁলোকৰ যেনে ধৰণৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে লোৱা অভিযোগৰ ভিত্তিতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজিৰ দিনটোত তেওঁলোকক জেল হাজতলৈ পঠোৱাৰ যি এটা যি ন্যায়িক যি আসলতে ব্যৱস্থা সেই ন্যায়িক ব্যৱস্থাটোৰ কৰাৰ কথা আছিলে কিন্তু আমি ইতিমধ্যে সেই খবৰ লাভ কৰিছোঁ যে তিনিও অভিযুক্তৰে কেৱল যি তেওঁলোকৰ লিখিত যি অভিযোগ আছিলে সেই অভিযোগ আৰু তেওঁলোকৰ মুখৰ যি ভাষ্য আছিলে সেই সকলো লিপিবদ্ধ কৰিয়ে তেওঁলোকক যাবলৈ দিয়া হৈছে ইয়াৰ ৰহস্য আসলতে কি কিয় বশিষ্ঠ আৰক্ষীয়ে এনেধৰণৰ এটা ভয়ংকৰ ঘটনাৰ পিছত তেওঁলোকে এই যি এটা ঘটনাৰ পিছত যেনে ধৰণৰ তৎপৰ হ'ব লাগে তাৰ বিপৰীত ছবি এখন দেখিব পোৱা গৈছে বঞ্জিত আৰু মই যি তিনি অভিযুক্তৰ যদি বিৰুদ্ধে কেনেধৰণৰ গোচৰ ৰুজু হৈছিলে মই গোচৰ নম্বৰকেইটা কৈ দিব বিচাৰিছোঁ যে তিনিটা গোচৰ ৰুজু হৈছিলে গোচৰ নম্বৰটো আছে যে 267/2024 আৰু এটা গোচৰ হৈছে 268/2024 আৰু এটা ৩ নম্বৰ গোচৰটো হৈছে 269/2024 এনেধৰণৰ তিনিটা গোচৰ ৰুজু হৈছিলে এই ঘটনা সন্দৰ্ভত আৰু তাৰে এটা ঘটনাৰ তাৰে যি এটা অভিযোগ উত্থাপন হৈছে যে প্ৰদীপ বসুমতাৰী যিগৰাকী কনিষ্ঠবল আছিলে সেই কনিষ্ঠবলগৰাকীৰ যি পত্নী আছে সেই পত্নী এটা গোচৰ তেওঁৰ ওপৰত যি পত্নীয়ে এটা গোচৰ ৰুজু কৰিছিলে সেই বাৰৰ সত্তাধিকাৰীৰ বিৰুদ্ধে কাৰণ এইভাবে যে এই প্ৰদীপ বসুমতাৰী যিগৰাকী আসলতে দা ইকো পাব বাৰখনলৈ গৈছিলে বুলি কৈছিলে তেওঁ পুৱতি নিশা প্ৰায় 5 বজাত সেই বাৰখনলৈ গৈছিলে বুলি কৈছিলে আৰু যেতিয়া প্ৰৱেশ কৰিছিলে প্ৰৱেশ কৰাৰ পিছত এই যি কনিষ্ঠবলগৰাকীক যেতিয়া ময়ূৰী কলিতা নামৰ এগৰাকী যুৱতী বাৰখনৰ ওপৰৰ পৰা যেতিয়া নামি আহি দেখে আৰু সেই ময়ূৰী কলিতাই গুৰুতৰভাৱে অভিযোগ উত্থাপন কৰিছে যে এই যি কনিষ্ঠবলগৰাকী আছিলে প্ৰদীপ বসুমতাৰীয়ে তেওঁক অশ্লীল ইংগিত দিছে বুলি এটা অভিযোগ উত্থাপন কৰিছিলে আৰু সেই অভিযোগৰ ভিত্তিতে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছিলে য'ত কোৱা গৈছে আৰু তেওঁ নিজেও কৈছে প্ৰদীপ বসুমতাৰী যিগৰাকী বশিষ্ঠ আৰক্ষীৰ কনিষ্ঠবল তেওঁ গুৰুতৰ অভিযোগ কৈছে যে তেওঁক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিছে বাৰখনৰ মালিকে সত্তাধিকাৰীয়ে তাৰ সমান্তৰালভাৱে তেওঁৰ যি মবিল
ঢালি দি গাত জ্বলাই দিয়াৰ চেষ্টা কৰিছিলে আৰু সেই মবিল ঢালি দি জ্বলাই দিয়াৰ চেষ্টাৰ কৰা বুলি তেওঁ গুৰুতৰ অভিযোগ কৰিছিলে কালিৰ দিনটোত গতিকে সেই গোচৰৰ ভিত্তিতে তেওঁক অভিযোগৰ ভিত্তিতে তেওঁক যেতিয়া আৰক্ষী থানাৰ পৰা যেতিয়া তেওঁলোক আৰু অধিক আৰক্ষী গৈ যেতিয়া উপস্থিত হ'ল সেই ঘটনাস্থলীত তেতিয়া সকলো দেখিব পালে যে কেনেধৰণে বাৰৰ স্বত্বাধিকাৰী এগৰাকীয়ে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিলে আৰু কৈছিলে যে এনেধৰণৰ ভুল গুৰুতৰ অভিযোগ কেইবাটাও উত্থাপিত হৈছিল যথেষ্ট গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰা হৈছিল কিন্তু ইমান গুৰুতৰ অভিযোগ থকাৰ পিছতো কিয় যাবলৈ দিয়া হ'ল আৰক্ষীৰ সৈতে আপুনি কথা পাতিছিল নেকি কি কয় আৰক্ষীয়ে আচলতে কিহৰ কাৰণে তেওঁলোকক যাবলৈ দিয়া হ'ল তেওঁলোকে জামিন ল'লে নে তেওঁলোকক আটক কৰা হোৱা নাছিল গ্ৰেপ্তাৰ কৰা হোৱা নাছিল আচলতে ঘটনাৰ বিষয়ক্ৰম কি আছিল গুৰুতৰ অভিযোগ থকাৰ পিছতো সেই তিনিজনকৈ লোকক এৰি কিয় দিয়া হ'ল লক্ষ্য নিশ্চয়কৈ বঞ্জিত এতিয়া সেই প্ৰশ্নটোৱে এটা গুৰুত্বপূৰ্ণ বিবেচনা হৈছে যে সকলো সংবাদ মাধ্যমত যেতিয়া চৰ্চা হ'ব তেতিয়া আচলতে আৰক্ষীয়ে মুখ খুলিব নেকি কাৰণ এনেধৰণৰ ডাঙৰ ঘটনা হৈ থাকে আৰু তাৰ পিছতো আৰক্ষীয়ে মুখ নুখুলে কাৰণ আৰক্ষীৰ কিবা দোষ আছে নেকি চিচিটিভিৰ ভিজুৱেলো আৰক্ষীয়ে সেই স্থানত যেতিয়া গৈছিলে কালি চিচিটিভি ভিজুৱেলছো আনিছে গতিকে সেই বাৰৰ স্বত্বাধিকাৰী বা তেওঁলোকৰ যি আচলতে ক'বলগীয়াখিনি থাকে তেওঁলোকৰ যি আচলতে মন্তব্য থাকে সেই অভিযোগখিনি তেওঁলোকে লিখিতভাৱে লৈছে আৰু আনফালে যদি আপুনি চাব যায় যে প্ৰদীপ বসুমতাৰীৰ পত্নীৰ এটা অভিযোগ আছে যে তেওঁক জ্বলাই দিয়াৰ যিটো অভিযোগ তেওঁক প্ৰদীপ বসুমতাৰীক যি জ্বলাই দিয়াৰ অভিযোগ আছে গতিকে সেই অভিযোগৰ ভিত্তিতো আৰু আন এটা গোচৰ ৰুজু হৈছে সেয়া গোচৰ এনেধৰণৰ যি গোচৰ ৰুজু হৈছে আৰু গোচৰ ৰুজু হোৱাৰ পিছতো কিয় আচলতে এনে কাণ্ড বাৰে হৈ আছে বা এনেধৰণে যি আচলতে দোষী আছে বা এনেধৰণে অভিযুক্ত যি আছে তেওঁলোকে কিয় হাৰি যাব পাৰে আচলতে আৰক্ষী মেনেজ হৈছে নেকি এটা প্ৰশ্ন উত্থাপন হৈছে যে বৈশিষ্ট্য আৰক্ষীৰ এনেধৰণৰ ঘটনাৰ লগত কি যোগসূত্ৰ আছে কি এনেধৰণৰ তেওঁলোকৰ লগত সংযোগ আছে বা তেওঁলোকৰ লগত এনেধৰণৰ কি মিতিৰেলি আছে যাৰ বাবে অভিযুক্ত এতিয়া মুকলি আকাশৰ তললৈ যাব পাৰিছে বঞ্জিত এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ আজিৰ দিনটোত যদি চাব যায় তেওঁ কালি তেওঁলোকৰ যি ষ্টেটমেণ্ট যদি চাব যায় সেই ষ্টেটমেণ্টত আৰক্ষীয়ে কৈছে যে তেওঁলোকক তিনিগৰাকী অভিযুক্তক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু আজিৰ তাৰিখত তেওঁলোকে আদালতত তেওঁলোকক প্ৰডিউচ কৰা হ'ব তেওঁলোকক আদালতত লৈ যোৱা হ'ব আৰু আদালতে যি ধৰণৰ ৰায় দিয়ে সেই ৰায়ৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোকক হয় আৰক্ষীৰ জিম্মা নহ'লে ন্যায়িক জিম্মালৈ তেওঁলোকক প্ৰেৰণ কৰাৰ এটা যি আচলতে এনেধৰণৰ যি ন্যায়িক ব্যৱস্থা থাকে গতিকে সেই ন্যায়িক ব্যৱস্থাৰ ওপৰত গৈ এনেধৰণৰ যি অভিযুক্তক এতিয়া মুকলি আকাশৰ তললৈ যি ঠেলি দিছে বা মুকলি আকাশৰ তললৈ যাবলৈ দিয়া যেনেধৰণৰ এটা আৰক্ষীৰ যেনেধৰণৰ এটা কাণ্ড সেই কাণ্ডই কিন্তু সকলোকে হচকিত কৰিছে সকলোকে প্ৰশ্ন উত্থাপন কৰিছে যে আৰক্ষীয়ে আৰক্ষীক ন্যায় দিয়াত এতিয়া ব্যৰ্থ হৈছে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু পৰৱৰ্তী সময়তো আমি তেওঁলোকৰ যি প্ৰদীপ বসুমতাৰীৰ যি পত্নীৰ পৰা আমি ভাষ্য লোৱাৰ চেষ্টা কৰিম বা আৰক্ষীৰ যি বৈশিষ্ট্য আৰক্ষী আছে আপুনি সবিশেষ সংগ্ৰহ কৰক ঘটনা সন্দৰ্ভত কিহৰ কাৰণে আৰক্ষীয়ে তিনি অভিযুক্তক যাব দিলে সেই সন্দৰ্ভত আৰক্ষীয়ে কি কয় তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰৰ সেই ঘটনাৰ সৈতে জড়িত তিনিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে কালিৰ দিনটোত জনাইছিল দাবী কৰিছিল কিন্তু গ্ৰেপ্তাৰ কৰা সেই তিনি অভিযুক্তক আদালতলৈ নিয়াৰ পৰিৱৰ্তে আজি কিয় যাবলৈ দিয়া হ'ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে তাক লৈ সকলোৱে প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নৰ উত্তৰৰ সন্মুখীন হ'ব লাগিব খুদ আৰক্ষী